বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত যি ঘোষণা কৰিছে ইয়াৰ পাছতে ধুবুৰীৰ আৰক্ষী প্ৰশাসন সিআৰপিএফ ৰেপিড একচন ফোৰ্স হাজু হৈছে আৰু মাত্ৰ 4 ঘণ্টা পিছতে ধুবুৰীত সৰ্ববৃহৎ অভিযান চলোৱা হ'ব একচন চলোৱা হ'ব অপৰাধীৰ কোনো নিস্তাৰ নাই হিল দলিওৱা মানুহৰ নিস্তাৰ নাই কিয়নো এই বিলাকক দেখা মাত্ৰকে একচন লোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়া 6 বজাৰ লগে লগে ধুবুৰীত আৰম্ভ হ'ব বৃহৎ একচন ধুবুৰীত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে একচন আৰম্ভ হাজু হৈছে আৰক্ষী প্ৰশাসন বৃহৎ সৰ্ববৃহৎ অভিযানৰ বাবে ৰাজপথত নামিব সিআৰপিএফ আৰু একচন ফোৰ্স আৰক্ষীৰ লগতে আইন হাতত তুলি লোৱা প্ৰতিগৰাকী এতিয়া বিপদত পৰিব আৰু মাত্ৰ 4 ঘণ্টাৰ পাছতে সন্ধিয়া 6 বজাৰ লগে লগে এই একচন আৰম্ভ হ'ব কোনোবাই যদি হিলগুটি দলিয়াই নিস্তাৰ নাই হিলগুটি দলিওৱা লোকক দেখা মাত্ৰকে ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে সকলো অপৰাধীক ধুবুৰীত গ্ৰেপ্তাৰ কৰা হ'ব তালিকা প্ৰস্তুত কৰা হৈছে বেল নাপাবলগীয়া অপৰাধত থকা যিসমূহ আছিল তালিকা প্ৰস্তুত কৰি লোৱা হৈছে বকৰীদৰ দিনত পিছত ধুবুৰীত মই থাকিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে যে ঈদৰ পাছত যি ঘটনা সংঘটিত হৈছিল ইয়াত একাংশ দুষ্ট চক্ৰ জড়িত হৈ আছে ধুবুৰীৰ সাধাৰণ হিন্দু মুছলমান ভাল তেওঁলোকে কোনো অসুবিধা নকৰে কিন্তু এটা চক্ৰই বাংলাদেশৰ সমৰ্থিত এটা চক্ৰই ধুবুৰীক অশান্ত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত অপৰাধীৰ তালিকা প্ৰস্তুত কৰা হৈছে আৰু সন্ধিয়া 6 বজাৰ লগে লগে আৰু মাত্ৰ 4 ঘণ্টাৰ পিছতে সৰ্ববৃহৎ অভিযান চলাব ধুবুৰীৰ প্ৰান্তে প্ৰান্তে গাঁৱে গাঁৱে অঞ্চলে অঞ্চলে চুবুৰীয়ে বৃহৎ আৰক্ষীৰ দল যাব সিআৰপিএফৰ দল যাব আৰপিএফৰ দল যাব আৰু আৰএফৰ দল যাব আৰু তাৰ বাবে হাজু কৰি তোলা হৈছে বৃহৎ বাহন সন্ধিয়া 6 বজাৰ লগে লগে কোনোবা যদি অপৰাধী ওলাই আহে কোনোবাই যদি হিলগুটি দলিয়াই কোনোবাই যদি আইন হাতত তুলি ললে কথা ধুবুৰীত বিষম হৈ পৰিব মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিলে আৰু এতিয়া তালিকা প্ৰস্তুত হৈছে ধুবুৰীৰ কোন প্ৰান্তত প্ৰতিটো প্ৰান্তত কিয়া লাগিলে গৌৰীপুৰ হওক কিয়া লাগিলে গোলকগঞ্জ হওক কিয়া লাগিলে আন প্ৰান্ত হওক প্ৰতিটো প্ৰান্ততে অভিযান চলাব আৰু সৰ্ববৃহৎ অভিযানৰ বাবে সিআৰপিএফ ৰেপিড একচন ফোৰ্স অসম আৰক্ষী প্ৰশাসন হাজু হৈছে তালিকা প্ৰস্তুত কৰি তোলা হৈছে সন্ধিয়া 6 বজাৰ লগে লগে এক প্ৰকাৰৰ একচনৰ বাবে হাজু হৈছে আৰক্ষী প্ৰশাসন মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছে ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে যোনে খিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব কোনো কথা নাই আজি আমি গভৰ্ণমেণ্টৰ পৰা মই গুৱাহাটীৰ পৰা গৈ শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ ৰেপিড একচন ফোৰ্স সিআৰপি ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে এছপিক কৈছোঁ সিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম মইতো আগতে আপোনালোকক ক'লোঁ যিকেইটা কবিতা মই পঢ়ি দিলোঁ ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰীদৰ সময়ত আগতেও মানুহে যি মাংস খায় কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে এইবাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে যিটো মোৰ নলেজত আহিছে কোনে ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ চক অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম আহি ইয়াতে ৰাতি ময়ে থাকিম ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ এইটো হ'ব নোৱাৰে কোনোবাই এজন দুজন মানুহে সাধাৰণ হিন্দু মানুহো ভাল সাধাৰণ মুছলমান মানুহো ভাল এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰা আপোনালোকে দেখিব আজি ৰাতি কোনবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে
পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই, আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে, গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। মইতো আগতে আপোনালোকক ক'লোঁ, যিকেইটা কবিতা মই পঢ়ি দিলোঁ, ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰিদৰ সময়ত আগতেও মানুহে যি মাংস খায়, কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে, যিটো মোৰ নলেজত আহিছে। কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। চাওক, অহাবাৰতো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম, আহি ইয়াতে ৰাতি ময়ে থাকিম। ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ, এইটো হ'ব নোৱাৰে। কোনোবাই এজন দুজন মানুহে, সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। আৰু এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব। বেলেগ কথা বেলেগ আছিল। আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে, আৰু য'ত গৰুৰ মাথা আহিছিলে। আৰু এনেকুৱা কাম নহ'ব, লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম। কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ। আৰু আজিৰ পৰাই আপোনালোকে দেখিব, আজি ৰাতি কোনোবা ওলাবতো গুলি খাব। বাকীটো চলি থাকিব, বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা। এতিয়া অৰ্ডাৰটো ওলাব, গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম। সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাৰোবাক পাথৰ মাৰে, আক্ৰমণ কৰে, পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই, আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল। আজি বহুতখিনি ফ'ৰ্চ আহিব, ৰেপিড একশ্যন ফ'ৰ্চো আহিব, CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব। ফ'ৰ্চৰ কোনো কথা নাই, অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে, গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম। ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ প্ৰত্যাহ্বানমূলক হৈ আছে। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব, পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। আজি আমি গভৰ্ণমেণ্টৰ পৰা, মই গুৱাহাটীৰ পৰা গৈয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ ইছ্যু কৰি আছোঁ। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে, যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে, যি আছে, আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SPক কৈছোঁ। ছিনিয়ৰ অফিচাৰ সকলো ইয়াত আহিব। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। মইতো আগতে আপোনালোকক ক'লোঁ, যিকেইটা কবিতা মই পঢ়ি দিলোঁ, ইয়াৰ পৰা ক্লিয়াৰলি ইণ্ডিকেট কৰে যে বাংলাদেশৰ কোনোবা এটা শক্তি ইয়াত ইনভলভ হৈছে। আৰু এটা এইবাৰ ডাঙৰ কথা হৈছে যে বকৰিদৰ সময়ত আগতেও মানুহে যি মাংস খায়, কিন্তু পশ্চিমবংগৰ পৰা ইমান গৰু নাহিছিলে। এইবাৰ হাজাৰ হাজাৰ গৰু কোনোবাই লৈ আহিছে, যিটো মোৰ নলেজত আহিছে। কোনে এই ব্যৱসায়টো আকৌ আৰম্ভ কৰিলে তাৰ ওপৰতো মই ইনকুৱাৰী কৰিব দিছোঁ। চাওক, অহাবাৰতো বকৰিদৰ পিছদিনা ইয়াত ময়ে থাকিম, আহি ইয়াতে ৰাতি ময়ে থাকিম। ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। এইবাৰ এতিয়া মই কৈ থৈ গ'লোঁ, এইটো হ'ব নোৱাৰে। কোনোবাই এজন দুজন মানুহে, সাধাৰণ হিন্দু মানুহো ভাল, সাধাৰণ মুছলমান মানুহো ভাল, এটা দুটা চক্ৰই গোটেই পৰিৱেশটো বেয়া কৰি দিয়ে। আৰু
এইটো আমাৰ চৰকাৰৰ দিনত ইয়াক মানি লোৱা নহ'ব বেলেগ কথা বেলেগ আছিল আমি এতিয়া মই হনুমান মন্দিৰতো যাম চাবৰ কাৰণে আৰু য'ত গৰুৰ মাথা আহিছিলে আৰু এনেকুৱা কাম নহ'ব লাগিলে অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত নিজে বহি থাকিম কোনো কাৰণতে আমি ধুবুৰী ঘাটৰ বাহিৰত যাব নিদিওঁ আৰু আজিৰ পৰাই আপোনালোকে দেখিব আজি ৰাতি কোনবা ওলাবতো গুলি খাব বাকীটো চলি থাকিব বাকী কথা আজি নকওঁ আৰু ছত্ৰ বা আন কথা আজি এতিয়া অৰ্ডাৰটো ওলাব গধূলি 6টা বজাৰ পৰা আমি অৰ্ডাৰ কৰিম সন্ধিয়া 6টা বজাৰ পিছত কোনোবাই যদি কাবাক পাথৰ মাৰে আক্ৰমণ কৰে পুলিচক মই কৈছোঁ যে কোনো ৰখি থকাৰ কথা নাই আমি ফৰ্মেলি আজি অৰ্ডাৰ ইছ্যু কৰি দিম যে ইউ কেন শ্বুট ওৱান্স ইউ চাইট এ ক্ৰিমিনেল আজি বহুতখিনি ফ'ৰ্চ আহিব ৰেপিড একশ্যন ফ'ৰ্চো আহিব CRPও আহিব আৰু বহুত ফ'ৰ্চ আহিব ফ'ৰ্চৰ কোনো কথা নাই অসম পুলিচৰ তাত 1 লাখ পুলিচ ফ'ৰ্চ আছে গতিকে ধুবুৰীক যিমান লাগে আমি সিমান দিব পাৰিম ধুবুৰীত যোৱা এসপ্তাহ ধৰি আমাৰ ইয়াত আইন শৃংখলাৰ পৰিস্থিতি অলপ